কংগ্ৰেছৰ কাৰ্যকালত কি হৈছিল ইন্দিৰা আৱাস যোজনা আপোনালোকৰ নাহৰকটীয়া সমষ্টিত চালে দেখিবই হয়নে কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনা তিনিটা ইনষ্টলমেন্টত পইচা আহে আৰু পইচাটো তেতিয়া কি হয় যিগৰাকী হিতাধিকাৰী যাৰ নামত ঘৰটো চেংচন হয় তেখেত নিৰক্ষৰ ব্যক্তি তেখেতৰ হাতত বেংকৰ একাউণ্টটো নাই মধ্যভোগীয়ে কি কৰে তেতিয়া ঐ আমুকা তোৰ ঘৰৰ এটা চেংচন হৈছে দেই ৭৫,০০০ টকা পাবি তিনিটা ইনষ্টলমেন্টত পাবি কিন্তু মই পইচাটো আনি দিম তই চিন্তা কৰিব নালাগে কিন্তু তাৰ মাজত মোক কিবা এটা মিলাব লাগিব নাইনে এনেধৰণে মধ্যভোগী আত্মহাত কৰিছিল দৰিদ্ৰৰ ব্যক্তিৰ প্ৰাপ্য অধিকাৰ আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই তেতিয়া নিজেই প্ৰধানমন্ত্ৰী হিচাপে স্বীকাৰ কৰিছিল কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কৈছিল দিল্লীৰ পৰা আমি 100 টকা যদি পঠিয়াও হিতাধিকাৰী কেৱল 16 টকাহে পায় 84 টকা কংগ্ৰেছৰ মধ্যভোগী বিলাকে এজেন্ট বিলাকে আত্মহাত কৰে হে হৈছে কংগ্ৰেছ চৰকাৰ আৰু আজি আপুনি চাওক আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ নামত আবণ্টিত ধন 100% আপোনালোকৰ বেংকৰ একাউণ্টত জমা হয় ডিবিটি যোগেদি পোনপটীয়াভাৱে টেকনলজি ব্যৱহাৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষৰ দৰিদ্ৰ জনগণক শক্তিশালী কৰি তুলিছে মহিলা সবলীকৰণ যুৱ সবলীকৰণ নাগৰিকসকলক সবলীকৰণ কৰাৰ কামত সফলতা অৰ্জন কৰিছে কংগ্ৰেছৰ কাৰ্যকালত কি হৈছিল ইন্দিৰা আৱাস যোজনা আপোনালোকৰ নাহৰকটীয়া সমষ্টিত চালে দেখিবই হয়নে কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনা তিনিটা ইনষ্টলমেন্টত পইচা আহে আৰু পইচাটো তেতিয়া কি হয় যিগৰাকী হিতাধিকাৰী যাৰ নামত ঘৰটো চেংচন হয় তেখেত নিৰক্ষৰ ব্যক্তি তেখেতৰ হাতত বেংকৰ একাউণ্টটো নাই মধ্যভোগীয়ে কি কৰে তেতিয়া ঐ আমুকা তোৰ ঘৰৰ এটা চেংচন হৈছে দেই ৭৫,০০০ টকা পাবি তিনিটা ইনষ্টলমেন্টত পাবি কিন্তু মই পইচাটো আনি দিম তই চিন্তা কৰিব নালাগে কিন্তু তাৰ মাজত মোক কিবা এটা মিলাব লাগিব নাইনে এনেধৰণে মধ্যভোগী আত্মহাত কৰিছিল দৰিদ্ৰৰ ব্যক্তিৰ প্ৰাপ্য অধিকাৰ আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই তেতিয়া নিজেই প্ৰধানমন্ত্ৰী হিচাপে স্বীকাৰ কৰিছিল কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কৈছিল দিল্লীৰ পৰা আমি 100 টকা যদি পঠিয়াও হিতাধিকাৰী কেৱল 16 টকাহে পায় 84 টকা কংগ্ৰেছৰ মধ্যভোগী বিলাকে এজেন্ট বিলাকে আত্মহাত কৰে হে হৈছে কংগ্ৰেছ চৰকাৰ আৰু আজি আপুনি চাওক আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ নামত আবণ্টিত ধন 100% আপোনালোকৰ বেংকৰ একাউণ্টত জমা হয় ডিবিটি যোগেদি পোনপটীয়াভাৱে টেকনলজি ব্যৱহাৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষৰ দৰিদ্ৰ জনগণক শক্তিশালী কৰি তুলিছে মহিলা সবলীকৰণ যুৱ সবলীকৰণ নাগৰিকসকলক সবলীকৰণ কৰাৰ কামত সফলতা অৰ্জন কৰিছে